লখিমপুৰৰ যুৱক নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৱন হাজৰিকাদেৱৰ আত্মাৰ সদ্গতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু এটা কথা অসম চৰকাৰৰ লগতে অসমীয়া ৰাইজক জনাব বিচাৰিছোঁ, এইটো সময় অসমীয়া লগ হোৱাৰ সময়। তিনিজন অনা অসমীয়া লবিটোৱে আমাৰ অসমীয়া সত্তাটোক শেষ কৰা যি ষড়যন্ত্ৰ কৰিছে, শিক্ষাৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, বাণিজ্যিক ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত অসমীয়া সমাজখন, অসমীয়া শিক্ষাৰ ক্ষেত্ৰখন শেষ কৰিব বিচাৰিছে। সেই ক্ষেত্ৰটোত গৈ আমাৰ লখিমপুৰৰ যুৱক নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই এটা পথ সৃষ্টি কৰি অসমীয়া যুৱক হিচাপে নিজে স্বাৱলম্বী হোৱাৰ পথ বাচিছিলে, কিন্তু অনা অসমীয়া লবিটোৱে সেইটো শেষ কৰিলে। গতিকে অসম চৰকাৰক মই ইয়াৰ পৰা এটা অনুৰোধ জনাইছোঁ, ক্ষিপ্ৰ গতিত তদন্ত কৰক, পৰিয়ালটোক ন্যায় প্ৰদান কৰক। লগতে আৰু এটা অনুৰোধ জনাইছোঁ যে তেওঁৰ যিটো ঘটনা হ'ল, তেওঁৰ দৰে অন্য এজন অসমীয়া যাতে সেই ঘটনাটো নহয়, তাৰ বাবে মই অসম চৰকাৰক ক্ষিপ্ৰ তদন্ত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, লগতে লখিমপুৰ জিলাৰ নিবাসী এজন স্বাৱলম্বী যুৱক পৱন হাজৰিকাৰ মৃত্যুত আমি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একলগ হৈ পেলাই তেওঁৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু আমি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এই মজিয়াৰ পৰাই আমি এই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁৰ এই মৃত্যুত চৰকাৰে উচিত তদন্ত কৰক, তীব্ৰভাৱে তদন্ত কৰক, যাতে তেওঁৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰিব পাৰে আৰু দুনাই যাতে কোনো অসমীয়াৰ লগত এনেকুৱা ঘটনা পৰিলক্ষিত নহয়।